নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 19 ডিচেম্বৰ শুক্ৰবাৰে 2025 বৰ্ষৰ শেষ অমাৱস্যা যদি 2026 বৰ্ষত শত্ৰু মুক্ত হৈ থাকিব বিচাৰে অপশক্তি আৰু তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱৰ পৰা নিজৰ ঘৰখনক সুৰক্ষিত কৰি ৰাখিব বিচাৰে তেনে এইদিনা সন্ধিয়া মা দুৰ্গা বা মা কালীৰ নাম লৈ আপোনাৰ ঘৰৰ চৌহদত মাত্ৰ এটা বস্তু পুতি থৈ দিয়ক যিমান শক্তিশালী শত্ৰু হ'লেও আপোনাৰ লগতে আপোনাৰ ঘৰখনক একো অপকাৰ কৰিব নোৱাৰে কোনো শত্ৰুৱে যদি আপোনাৰ ঘৰখনক তন্ত্ৰমন্ত্ৰৰ দ্বাৰা বেয়া কৰ্ম কৰিবলৈ বিচাৰে তেনে সেই তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে আপোনাৰ ঘৰৰ বিপৰীতে সেই শত্ৰুৰ ঘৰখনকহে অপকাৰ কৰিব এই উপায়ৰ ফলত বছৰৰ শেষৰ অমাৱস্যাত কৰা এই কামৰ ফলত নতুন বছৰত আপোনাৰ ঘৰখন সুৰক্ষিত হৈ থাকিব বছৰৰ শেষ অমাৱস্যা শুক্ৰবাৰে পৰিছে শুক্ৰবাৰটোৰ লগত দেৱী শক্তিৰ প্ৰভাৱ থাকে মা কালী হৈছে অপশক্তি আৰু তন্ত্ৰমন্ত্ৰৰ নাশিনী অমাৱস্যা হৈছে আন্ধাৰ তন্ত্ৰমন্ত্ৰ বা অপশক্তিৰ প্ৰভাৱ বিস্তাৰিত হোৱাৰ দিন সেয়েহে এইদিনা যদি নিজৰ ঘৰখনৰ সুৰক্ষাৰ বাবে ঘৰৰ যিকোনো সদস্যই কামটো কৰি থ'ব পাৰে নিজৰ ঘৰৰ চৌহদত তেনে নতুন বছৰত আপোনাৰ ঘৰখন আচৰিত ধৰণেৰে সুৰক্ষিত হৈ থাকিব আৰু আপোনাৰ ঘৰখনলৈ শত্ৰু কম হ'ব ইয়াৰ উপৰিও যদি এইদিনা সন্ধিয়া নিজৰ ঘৰৰ উত্তৰ দিশত এগছি বন্তি জ্বলাই এটা বস্তু সেই বন্তিগছিত দি পাছত সেই বস্তুটো নিজৰ লগত ৰাখিব পাৰে তেনে আপুনি যিকোনো ক্ষেত্ৰতেই সেই বস্তুটোৰ বাবে জয় হৈ আহিব সন্ধিয়া এই গছি বন্তি জ্বলোৱাৰ সময়ত কিন্তু আপুনি মা কালীৰ নাম স্মৰণ কৰি সম্পূৰ্ণ বিশ্বাসেৰে কামটো কৰিব লাগিব যিসকলে জানে অমাৱস্যাৰ দিনা সন্ধিয়া এই কাম কৰেই অমাৱস্যাৰ দিনা ঘৰৰ উত্তৰ দিশত জ্বলোৱা বন্তিগছিত যিটো বস্তু দিয়াৰ কথা কোৱা হৈছে সেইটো বস্তু যাৰ লগত থাকিব এক কথাত ক'বলৈ গ'লে সেই বস্তুটোত বন্তিগছিৰ জৰিয়তে এক যোগাত্মক শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব আৰু মা কালীৰ শক্তিৰ দ্বাৰা এক অক্ষয় কৱচলৈ পৰিৱৰ্তন হ'ব সেই বস্তুটো লগত লৈ যিমান দুৰ্গম ঠাই বা শত্ৰুৰ মাজত নাযাওক কিয় আপোনাক কোনেও অনিষ্ট সাধন কৰিব নোৱাৰে যদি আপুনি ভাবে নতুন বছৰত আপুনি আৰু আপোনাৰ ঘৰখনক শত্ৰু আৰু অপশক্তিৰ পৰা মুক্ত কৰি ৰাখিব বিচাৰে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি দৰকাৰী ভিডিঅ' আৰু যদি আপোনাৰ মা কালীৰ শক্তিৰ ওপৰত বিশ্বাস নাই তেনে আজিৰ ভিডিঅ'টোৰ এইখিনিৰ পৰাই আপুনি আঁতৰি যাব পাৰে কাৰণ অমাৱস্যাৰ দিনা কৰা এই সাধাৰণ কামটো ইমান শক্তিশালী যে নতুন বছৰত আপোনাৰ জীৱন সলনি কৰি ধন ঐশ্বৰ্যৰ গৰাকী হোৱাৰ সুযোগ দিব সেয়েহে ভিডিঅ'টো যদি শেষ পৰ্যন্ত চাই শুক্ৰবাৰে বছৰৰ শেষ অমাৱস্যাৰ দিনা আজিৰ ভিডিঅ'ত কোৱা কাম দুটা কৰিব পাৰে তেনে নিশ্চিতভাৱে উপকৃত হৈ সকলো ক্ষেত্ৰত সুখী হ'ব পাৰিব মাতাৰ শক্তিৰ প্ৰভাৱত আপোনাৰ জয় 2026 বৰ্ষত নিশ্চিত হ'ব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক বছৰৰ শেষ অমাৱস্যা শুক্ৰবাৰে পৰাত এইদিনা নিজৰ ঘৰৰ চৌহদত কি বস্তু পুতি ৰাখিব পাৰিলে নতুন বছৰত শত্ৰু শূন্য হৈ অপশক্তি আৰু তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে এইদিনা সন্ধিয়া ঘৰৰ উত্তৰ দিশত বন্তি জ্বলাই কি কৰিলে নিজৰ লগতে ঘৰখনৰ সদস্যসকল দেৱী মাতাৰ কৃপাত সুৰক্ষিত হৈ ধন ঐশ্বৰ্যৰ অধিকাৰী হ'ব পাৰে কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা কালী বা জয় মা ভৱানী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ 19 ডিচেম্বৰ শুক্ৰবাৰে পৰা বছৰৰ শেষ অমাৱস্যা অতি শক্তিশালী অমাৱস্যা কাৰণ শুক্ৰবাৰে দেৱী শক্তিৰ প্ৰভাৱ থাকে দেৱী শক্তি হৈছে শান্তিৰ প্ৰতীক জ্যোতিষশাস্ত্ৰ অনুসৰি বছৰৰ শেষ অমাৱস্যাৰ পৰাই গ্ৰহৰ গতিবিধিৰ পৰিৱৰ্তন হয় সেয়েহে নতুন বছৰত যদি আপুনি নৱগ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ ভাগ্যচক্ৰত থকা গ্ৰহৰ বেয়া প্ৰভাৱ দূৰ কৰি উন্নতিৰ আশা কৰে তেনে সেইদিনা সন্ধিয়া নৱগ্ৰহৰ অশুভ প্ৰভাৱৰ প্ৰতিকাৰ কৰাটো অতি লাগতিয়াল এইদিনা সন্ধিয়া স্নান কৰিব স্নান কৰি এটি তামৰ পাত্ৰত বা লোৰ পাত্ৰত এমুঠি ক'লা তিল আৰু কিছু গংগাজল ল'ব এগছি মাটি চাকি বা ধাতুৰ চাকি জ্বলাই এখন ক'লা কাপোৰত 7 ফুটা নহৰু আৰু এটা এটুকীয়া মুদ্ৰা বান্ধি ল'ব চাকি গছি আপোনাৰ ঘৰৰ গোসাঁই ঘৰত বা প্ৰাৰ্থনা কৰা স্থানতেই জ্বলাব পাৰিব চাকি গছি জ্বলাই নৱগ্ৰহৰ নাম ল'ব নৱগ্ৰহ হৈছে চন্দ্ৰ সূৰ্য মংগল বুধ বৃহস্পতি শুক্ৰ শনি ৰাহু আৰু কেতু সেই চাকি গছিত নহৰু আৰু মুদ্ৰাৰ বন্ধা টোপোলাটো আপুনি 9 পাক ঘূৰাব আৰু পানীৰ পাত্ৰটো সেই চাকিগছিৰ চাৰিওফালে 9 পাক ঘূৰাব ইয়াৰ পাছত বাহিৰলৈ আহি সেই পানীখিনি পাত্ৰটো
যি গংগাজল আৰু তিল আছিল পূব মুৱাকৈ মুখ কৰি ওম শ্ৰাং শনিচৰায়ে নমঃ বুলি চকু মুদি অৰ্পণ কৰিব। অৰ্থাৎ আপুনি আগলৈ চাই পানীখিনি মাটিত বাকি দিব আৰু টোপোলাটোত থকা নহৰুকেইটা ঘৰৰ পূব দিশত ৰাখি দিব। এটকীয়া মুদ্ৰাটো ঘৰৰ পশ্চিম দিশত আনে নেদেখা স্থানত থৈ দিব। নহৰু হৈছে কেতু গ্ৰহৰ প্ৰতিকাৰক, ক'লা তিল হৈছে শনি গ্ৰহৰ প্ৰতিকাৰ আৰু যি মুদ্ৰা দিয়া হ'ল সেয়া হৈছে ৰাহুৰ প্ৰতিকাৰ। শুক্ৰবাৰে যি বছৰৰ শেষ অমাৱস্যা হ'ব, এইদিনা সন্ধিয়া যদি এই কাম কৰিব পাৰে নৱগ্ৰহৰ নাম লৈ, তেনে নতুন বছৰত আপোনাৰ বাবে গ্ৰহৰ বেয়া প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে। কাৰণ অমাৱস্যাৰ দিনাই গ্ৰহৰ প্ৰতিকাৰ কৰা হৈ গৈছে। নতুন বছৰত গ্ৰহৰ শুভ শক্তি পৰি আপোনাৰ উন্নতি হৈ সুখী হ'ব পাৰিব। এই কাম নিশ্চয় কৰক। নতুন বছৰত আপোনাৰ উন্নতিত কোনেও বাধা দি ৰাখিব নোৱাৰিব। দ্বিতীয়তে, আপুনি যদি ভাবে নতুন বছৰত আপোনাৰ শত্ৰু নাইকিয়া হওক, যি শত্ৰু আছে বশ হৈ চলক, তেনে মা কালীৰ নাম লৈ এটা কাম নিশ্চয় কৰক। অকল শত্ৰুৰ বাবেই নহয়, এই কামৰ ফলত অপশক্তি, তন্ত্ৰমন্ত্ৰ আৰু কোলাজাদুৰ বেয়া প্ৰভাৱে আপোনাৰ ঘৰখনক একো অপকাৰ কৰিব নোৱাৰে। সদায় ঘৰৰ সদস্যসকল সুৰক্ষিত হৈ থাকিব। এই দ্বিতীয় কামটো বছৰৰ শেষৰ অমাৱস্যাৰ দিনা প্ৰতিখন ঘৰতেই কৰিব লাগে। অৱশ্যে জনাসকলে কৰে, কিন্তু আনক নকয়। শুক্ৰবাৰে অমাৱস্যা আপুনি দোকানৰ পৰা 4টা গজাল কিনি আনিব। যেতিয়া আন্ধাৰ হ'ব তেতিয়া স্নান কৰিব। স্নান কৰি আপুনি যিজন ভগৱানক পূজা প্ৰাৰ্থনা কৰে তেওঁৰ ওচৰত এগছি বন্তি জ্বলাব। যদি মহাদেৱক পূজা কৰে মহাদেৱৰ ওচৰত জ্বলাব, বিষ্ণুক পূজা কৰিলে বিষ্ণুৰ ওচৰত জ্বলাব আৰু হনুমানক বা গণেশক পূজা কৰিলে তেওঁলোকৰ ওচৰত এগছি বন্তি জ্বলাব। আপুনি যি 4টা গজাল কিনি আনিছিল সেইকেইটা সেন্দুৰ বা চন্দন সানি ৰঙা কৰি ল'ব, যাতে গজাল বুলি ধৰিব নোৱাৰে, তাৰ ৰংটো সলনি হৈ ৰঙা হৈ পৰে। তেনেকৈ আপুনি সেন্দুৰ বা ৰঙা চন্দন সানি ল'ব। ইয়াৰ পাছত আপুনি যিজন ভগৱানৰ ওচৰত বন্তি জ্বলালে তেওঁক আপোনাৰ অন্তৰৰ পৰা ধন্যবাদ জনাব আৰু গজালকেইটা স্পৰ্শ কৰি ক'ব, হে ভগৱান, তোমাক সাক্ষী কৰি মা কালীৰ নামত শত্ৰুৰ শত্ৰুতা এই লোৰে কাটিছোঁ। পূব, পশ্চিম, উত্তৰ, দক্ষিণ 4 দিশৰ শত্ৰু বশ হৈ মৃত্যু হওক। ইয়াৰ পাছত মনৰ পৰা আপুনি মা দুৰ্গা বা মা কালীক স্মৰণ কৰি গজালকেইটা নিজৰ হাতত লৈ বাহিৰলৈ আহিব আৰু সেই গজালকেইটা আপোনাৰ ঘৰৰ চৌহদৰ 4 কোণত, অৰ্থাৎ চৌদিশৰ 4 দিশত আপুনি পুতি দিব। বছৰৰ শেষ অমাৱস্যাৰ দিনা যদি এই কাম ঘৰৰ চৌহদৰ 4 দিশত কৰি ৰাখিব পাৰে, তেনে নতুন বছৰত আপোনাক শত্ৰুৱে একো অপকাৰ কৰিব নোৱাৰে বা অনিষ্ট কৰিব নোৱাৰে। সেই শত্ৰু মৃত্যু হৈ পৰিব। মা কালীৰ নামত কৰা এই উপায়ৰ ফলত তন্ত্ৰমন্ত্ৰ বা কোলাজাদু বা অপশক্তিৰ প্ৰভাৱে আপোনাৰ চৌহদৰ ভিতৰলৈ সোমাব নোৱাৰে। মা কালীৰ শক্তিয়ে আপোনাৰ ঘৰখনক সদায় সুৰক্ষিত কৰি ৰাখিব। এই উপায় তান্ত্ৰিক উপায়। শুক্ৰবাৰে অমাৱস্যাৰ দিনা যদি আপোনাৰ ঘৰৰ যিকোনো সদস্যই এই কাম কৰি থ'ব পাৰে ভিডিঅ'ত কোৱা ধৰণেৰে, নিশ্চিতভাৱে নতুন বছৰত সকলো ক্ষেত্ৰত আপোনাৰ ঘৰখন সুৰক্ষিত হৈ থাকিব। তৃতীয় উপায়টো মহাদেৱৰ উপায়। এই উপায়ৰ ফলত যিকোনো ক্ষেত্ৰত জয় নিশ্চিত হয়। এই কাম কৰিবলৈ আপোনাক এটা ৰুদ্ৰাক্ষ গুটি লাগিব আৰু এগছি বন্তি লাগিব। এই উপায়ে সুৰক্ষিত কৰি ৰাখে যিকোনো ব্যক্তিক। বিপদ বিঘিনি বা দুৰ্ঘটনাৰ সন্মুখীন হৈও বাচি আহিব পাৰিব এই উপায় কৰি থ'লে। 19 ডিচেম্বৰ শুক্ৰবাৰৰ দিনা বছৰৰ শেষ অমাৱস্যা। এইদিনা সন্ধিয়া আপুনি স্নান কৰিব। ঘৰৰ উত্তৰ পূবত এগছি বন্তি জ্বলাব। বন্তিগছি ঘিউ জ্বলাবও পাৰে বা তেলৰ জ্বলাবও পাৰে। এই উপায় যদি সন্তানৰ ক্ষেত্ৰত কৰে, তেনে সেই উপায় কৰা ৰুদ্ৰাক্ষটো পিন্ধাই ৰাখিব পাৰিলে সন্তানক তেওঁক কোনো বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। মহাদেৱৰ কৃপাত যিকোনো প্ৰকাৰেই ৰক্ষা পৰিব। আধ্যাত্মিকতা অনুসৰি অমাৱস্যাৰ দিনাই এই উপায় কৰা ৰুদ্ৰাক্ষ ধাৰণ কৰিলে জুই, পানী, কালসৰ্প ভয়, দুৰ্ঘটনা আদিৰ পৰা সুৰক্ষিত হ'ব পাৰে। আপুনি যি গছি বন্তি জ্বলাব তাত এটা ৰুদ্ৰাক্ষ গুটি তেলত বা ঘিউত দি দিব। 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰিব। ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰাৰ সময়ত আপুনি বন্তিগছি 2 হাতেৰে স্পৰ্শ কৰি থাকিব। যেতিয়া 108 বাৰ জপ কৰি হ'ব, তেতিয়া সেই স্থানৰ পৰা আপুনি উঠি আহিব। যেতিয়া বন্তিগছি জ্বলি শেষ হ'ব, সেই ৰুদ্ৰাক্ষ গুটিটো তাৰ পৰা উঠাই আনি কিছু পানীত বা গংগাজলত আপুনি তিয়াই থ'ব। আপুনি তাৰ পাছত সেই ৰুদ্ৰাক্ষ গুটিটো ধুই দিব। ধুই দিয়াৰ পিছত সেই ৰুদ্ৰাক্ষ গুটিটোৰ ৰং সলনি হৈ পৰিব। তাৰপিছত আপুনি সেই গুটিটো গাত ধাৰণ কৰিব, অৰ্থাৎ পিন্ধি দিব। বিশ্বাস অনুসৰি এই নিয়মত অমাৱস্যাৰ দিনা ৰুদ্ৰাক্ষ গুটি
আপুনি উপায় কৰি যদি পিন্ধি থাকে তেনে তেওঁ সদায় মহাদেৱৰ কৃপাত সুৰক্ষিত হৈ থাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, বছৰৰ শেষৰ অমাৱস্যাৰ দিনা যদি এইসমূহ কাম কৰিব পাৰে তেনে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।